हाइलाकांदी में युवा मोर्चा की भव्य बाइक रैली, कारगिल शहीदों को श्रद्धांजलि। हाइलाकांदी कारगिल विजय दिवस पर भारतीय जनता युवा मोर्चा ने हाइलाकांदी में 1000 से अधिक बाइक सवारों के साथ भव्य रैली निकाली। बौरघाट बाईपास से शुरू हुई यह रैली शहर भ्रमण के बाद शहीद वेदी परिसर पहुंची, जहां शहीदों को पुष्पांजलि अर्पित की गई। प्रदेश अध्यक्ष राकेश दास ने कहा कि ऑपरेशन सिंदूर पर सवाल उठाने वालों को जनता जवाब देगी और शहीदों को नमन किया। रैली में देशभक्ति और उत्साह का माहौल छाया रहा। प्रत्येक बছৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিশেষভাৱে হাইলাকান্দি জিলায় আজিৰ দিনটোত এটা বিশাল বাইক ৰেলী ওলাই সমাজত সচেতন বা সজাগতা কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আহিছে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰত্যেকগৰাকী হাইলাকান্দিৰ কাৰ্যকৰ্তা তথা জিলা সভাপতিক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আজিৰ দিনটো আজিৰ যুৱ প্ৰজন্মৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন। কাৰণ আজিৰ দিনটো আমি কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰিছোঁ। আমাৰ কাৰণে সেই সময়ছোৱাত মানে 90ৰ দশকত যিসকল ব্যক্তিয়ে আমাৰ কাৰণে প্ৰাণ আহুতি দি পেলাই ভাৰতবৰ্ষক আজি এনেকুৱা এটা ভাল স্থিতিত ৰাখি থৈ গৈছে, যিখন দেশত আমি শান্তিপূৰ্ণভাৱে জীয়াই থাকিবৰ কাৰণে এটা পৰিৱেশ পাইছোঁ, সেইসকল নমস্য ব্যক্তিক আজি আমি স্মৰণ কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ প্ৰত্যেকগৰাকী নাগৰিকক আমি আহ্বান কৰিছোঁ যে তেওঁলোকক আমি স্মৰণ কৰি আমাৰ মাজত অমৰ কৰি ৰাখিব লাগিব। ভাৰতীয় জনতা যুৱ মৰ্চা হাইলাকান্দি জিলাই আজি বিশাল বাইক ৰেলী কৰিছে যে আজি কাৰ্গিল বিজয় দিৱসৰ দিনাখন আমি প্ৰত্যেকগৰাকী অমৰ শ্বহীদক যাতে স্মৰণ কৰিব পাৰোঁ আৰু আগন্তুক প্ৰজন্মৰ মাজলৈকে যাতে তেওঁলোকৰ যিবিলাক ত্যাগ, তেওঁলোকৰ যি বলিদান আমি তেওঁলোকৰ মাজলৈ যাতে লৈ যাব পাৰোঁ তাৰ চেষ্টা কৰা হৈছিল। আৰু আপোনালোকে দেখিছে যে কেৱল যুৱ মৰ্চা কাৰ্যকৰ্তা নহয়, ইয়াত সমগ্ৰ ৰাইজ, সমগ্ৰ যুৱ সমাজ ইয়াত ওলাই আহিছে আজি দেশৰ কাৰণে, সমাজৰ কাৰণে, সেইসকল অমৰ শ্বহীদৰ কাৰণে যিসকল ব্যক্তিয়ে, যিসকল অমৰ শ্বহীদে আমাৰ কাৰণে ত্যাগ আৰু আমাৰ কাৰণে এটা সময়ত প্ৰাণ আহুতি থৈ গৈছিল। গতিকে আমি ভাৰতীয় জনতা যুৱ মৰ্চাই অনাগত সময়লৈকেও আজিৰ দিনটোত এনেকুৱা ধৰণে বাইক ৰেলী বা বিভিন্ন কাৰ্যক্ৰমৰ জৰিয়তে শ্বহীদসকলক আমাৰ মাজত জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিম। চাওক, আজি দেশভক্তিৰ দিন। তেখেতৰ সচৰাচৰ দেশভক্তিৰ দিনাখন আপোনালোকে দেশভক্তিমূলক ব্যক্তিৰ কথা ক'ব লাগে। যিগৰাকী ব্যক্তিৰ পাকিস্তানৰ লগত লিংক আছে, যিগৰাকী ব্যক্তিয়ে পাকিস্তান এম্বেচিৰ লগত মিটিং কৰে, গতিকে আজি পবিত্ৰ দিনটোত সেইগৰাকী ব্যক্তিৰ নাম মুখত নোলোৱাটো আমাৰ কাৰণে এটা ভাল বুলি ভাবোঁ। এইকাৰণে যে অমৰ শ্বহীদসকলক আমি স্মৰণ কৰি পেলাই আজি ইয়াত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। আৰু এই অনুষ্ঠানটোৰ মাজত যদি আপোনালোকে সেইগৰাকী ব্যক্তিৰ কথা সোধে, যিগৰাকী ব্যক্তিয়ে পাকিস্তানৰ লগত মিটিং কৰে, যিগৰাকী ব্যক্তিয়ে পাকিস্তানত গৈ পেলাই ট্ৰেইনিং কৰে, গতিকে মই ভাবোঁ যে আমাৰ এই অনুষ্ঠানটো বিফল হোৱা যেন হ'ব। গতিকে আজিৰ দিনটোত গৌৰৱ গগৈৰ দৰে এগৰাকী পাকিস্তানী লিংক থকা ব্যক্তিৰ কথা আমি ইয়াত উচ্চাৰণ কৰি পেলাই অনুষ্ঠানটোৰ গৰিমাটো হেৰাব নিবিচাৰোঁ।